মাজতে এটা ঘটনা মানে ঘটিছিল আমাৰ কা আন্দোলনৰ সময়ত অলপ মিছ আণ্ডাৰষ্টেণ্ডিং কৰাইছিলে কিছুমান মানুহে ষড়যন্ত্ৰ কৰিছিলে কাৰণ কিয় জুবিন দাৰ আৰু মোৰ গ্ৰাফডাল বহুত বেছি মানে হয়তো ওপৰলৈ গৈ আছিল কিছু মানুহে অলপ ঈৰ্ষা হিংসা এইবিলাক থাকে আমাৰ অসমীয়া কিছুমান মানুহ অলপ কেঁকুৰা জাতি বুলি কয় তো বেছি ওপৰলৈ যেতিয়া যায় আৰু অজয় ফুকনে চোন বহুত বেছি আগবাঢ়ি গৈছে তো ইয়াক যিকোনো উপায়ে আমি অকণমান জুবিনৰ লগত বেয়া কৰোৱা যাওক তেনেকৈ বহুতে বিভিন্ন ক্ষেত্ৰখনৰ লগত চেষ্টা কৰে আৰু এই তেতিয়াই এই চাম মানুহ এই আমাৰ সিদ্ধাৰ্থ শেখৰ এইবিলাক এনেকুৱা জাতীয় মানুহ কিছুমান আৰু আছে এতিয়াও জুবিন দা বৌ আশে পাশেও কিছুমান মানুহ ঘূৰি ফুৰে যিবিলাক মানুহ মানে ক্ষতিকাৰক জুবিন দাৰ কাৰণেও তেওঁলোক হানিকাৰক আছিল আৰু এতিয়া বৌ কাৰণেও তেওঁলোক হানিকাৰক আৰু সেইবিলাক মানুহক মই কেতিয়াবাই কিন্তু চিনাক্তকৰণ কৰি দিছিলোঁ দাদাকো কৈছোঁ বোলো এইবিলাক মানুহ আপোনাৰ কাৰণে কিন্তু ভাল নহয় তো এই মানুহবিলাকে কি কৰিছিলে চিনি নাপালে নেকি হা দাদাই চিনি নাপালে নেকি দাদা মানে কি হয় দাদাই মানুহ কাকোৱে বেয়াকৈ নকয় মূল কথা এইটো এটা দাদাই মানে আৰু এটা কথা এটা যদি স্বয়ং এজন মানে ঈশ্বৰ প্ৰদত্ত এজন মানুহ স্বয়ং এজন আমাৰ কাৰণেতো ভগৱানে তেওঁ আচলতে ধনী দুখীয়া জাত পাত এতিয়া কোনোটো যে কৈ দিয়ে বা ভাল বেয়া এইবিলাক বিচাৰ কৰিব পৰা তেওঁ মানে বিচাৰ নকৰেই যোনে বেয়া কৰে সি এদিন তাৰ নিজৰে বেয়া হ'ব সেই কথাটো তেওঁ বিশ্বাস কৰিছিলে কিন্তু তাৰ মাজতে তেওঁ মানে কেতিয়াবা ধৰক তেওঁৰ দ্বাৰাই কিছুমান কাম মানুহে কৰাই দিয়ে যেতিয়া তেওঁ মানে ধৰক খুব এটা সুস্থ অৱস্থাত নাথাকে অকণমান হেৰি কৰি থাকিলে তেতিয়া কিছুমান কাম কৰাই দিয়ে কিন্তু জুবিন দা আদাৰৱাইজ যদি জুবিন দাই যদি অকণো বা কিবা নিচা লোৱা নাই হেৰি নহয় কিন্তু জুবিন দাতকৈ পৃথিৱীত শ্ৰেষ্ঠ মানুহ নাই কিন্তু কেতিয়াবা খং উঠি থাকে অলপ হেৰি কৰে কিবা অলপ নিচা ল'লে কিবা ল'লে তেওঁতো খাই সকলোৱে জানে তেতিয়া যদি এটা কথা কৈ দিয়ে ন তেতিয়া পটককৈ ৰিয়েক্ট হৈ যায় আৰু সেই ৰিয়েকশ্যনটো গৈ কিনে অলপ হেৰি হৈ যায় তো সেই তেনেকুৱা মুহূৰ্ততে মোৰ লগত অকণমান মিছ আণ্ডাৰষ্টেণ্ডিং কৰাই দিলে দাদাই পটককৈ লিখি দিলে কৈ দিলে অজয় ফুকন মোৰ লগত ৰিলেটেড নহয় অজয় ফুকন মোৰ লগত নাই ফেন ক্লাবৰ কোনো নহয় আমুক তামুক কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কেৱল মানে মই আমুক তেতিয়া সেই কথাখিনি এতিয়া মানুহে যেতিয়া গুৰুত্ব দি চাব পঢ়িব বা দাদাই কোৱা কথাখিনি হেৰি কৰিব যে কি প্ৰসংগত ক'লে এই প্ৰসংগটোতো মানে জুবিন আৰু অজয় ফুকনৰ লগতো একো ধৰণৰ কোনো ৰিলেটেড নহয় আৰু অজয় ফুকনেতো ক'তো কোৱা নাই বা জুবিন গাৰ্গৰ স্থানটোতো অসমত নহয় গোটেই ভাৰততে কোনেও ল'ব নোৱাৰে জুবিন দা একক অনন্য সদায় হয়নে তো এনেকুৱাকৈ কিছুমান মানুহে ক'লে যে মানে অজয় এনেকুৱা কৰিছে তেনেকুৱা কৰিছে আৰু এনি টাইম যেতিয়া মোৰ কমপ্লেইন লৈ কিনে তেওঁ আশে পাশে কেইজনমান মানুহ ঘূৰি ফুৰিব তো এটা সময়ত মানে মানুহ এটা হেৰি হ'বই ধৈৰ্য সীমা ছিঙি যায় ব্লাষ্ট হৈ যায় তেওঁ ক'লে কোৱাৰ পিছত মই একো কোৱা নাই মই দাদাক এটাই কৈছোঁ যে এইটো যি হ'ল মানে সেইটো ভাল নহ'ল কাৰণ কিয় এইটো আপোনাৰ দ্বাৰাই মানে কৰাইছে মই গম পাওঁ কিন্তু এটাই কথা মই কওঁ যে পৃথিৱীত মোতকৈ চাগে মানে আপোনাক শ্ৰদ্ধা সন্মান ভাল পোৱা বা আপোনাৰ কাৰণে যিমান যি কৰিব লাগে সৰ্বস্ব কৰা মানুহজন চাগে মই আছিলোঁ যিয়ে আপোনাৰ নিস্বাৰ্থভাৱে আপোনাৰ লগত আছোঁ আৰু নিস্বাৰ্থভাৱে থাকিম আৰু আপুনি বেয়া পালেও আপুনি এদিন কৈছিলে যে তই মোৰ ভাই হিচাপে থাকিবি মই কেতিয়াবা কিবা ক'লেও নধৰিবি মই সেই কথাটোৱে আছোঁ আৰু সময়ে ইয়াৰ গোটেইখিনি এদিন প্ৰত্যুত্তৰ দিব তাৰপিছত সেইটোৱে হ'ল আফটাৰ 5 days 5 দিনৰ পিছত তেওঁ মিডিয়াৰ আগত ক'লে যে এইটো আমাৰ মোক কিবা এটা খং উঠিছিল মই ক'লোঁ এইটো সি মোৰ ভাই আমি একেলগে কাম কৰিব লাগিব আৰু সি মোৰ লগত থাকিবই লাগিব সিটো মোৰ এজন মেইন মানুহ তেনেকৈ ক'লে তেনেকৈ কোৱাৰ পিছত তেওঁ মোক ফোন কৰিলে ফোন কৰি মাতিলে খাৰঘুলি মাতি নি নিজে বনাই সেইদিনা গাহৰি বনাইছে হেৰি বনাইছে খুৱাই সাৱটি লৈছে চুমা খাইছে তই কি বেয়া পাই আছ মোক বুজিছ আপোনাক মই বেয়া পাওঁ নেকি মই জীৱনত বেয়া নাপাওঁ কেতিয়া আপোনাক আৰু মই যাক ভাল পাওঁ আৰু যাক বেয়া পাওঁ আৰু আপুনি মোৰ কাৰণে মানে চব হয় আৰু যিজন মানুহ মোৰ ঘৰত মোৰ গাঁৱৰ ঘৰত 3 দিন গৈ থাকিছে মোৰ মায়ে বনাই দিয়াহে খায় বেলেগে বনাই দিয়াও নাখায় এনেকুৱা আৰু মোৰ মায়ে মোক মাক দেখি কিনে তেওঁ সেইদিনা কান্দিছেও তেওঁ মাকলৈ মনত পৰিছে এনেকুৱা তাৰপিছত মোৰ মা আহিও জুবিন দাৰ ইয়াতে আহি খাই বৈ গৈছে এটা বেলেগ ধৰণৰ আমাৰ ঘৰুৱা এটা সম্পৰ্ক আছে জুবিন দাৰ লগত দেই মই বাকীখিনিৰ লগত নকওঁ সেইকাৰণে মই কৈছোঁ এইবিলাক একো নহয় দাদা আপুনি কেতিয়াও হেৰি নকৰিব কিন্তু তাৰ পিছৰ পৰ্যায়ৰ পৰা মই অকণমান মানে তেতিয়া সাৱধান হ'লোঁ
বা অকণমান গেপ মেইনটেইন মানে কৰিছিলোঁ কাৰণ কিয় মানে এই বেছি হ'লে হয়তো মানুহে আৰু চকুত পৰিব এনেকুৱা তাৰপিছতেই কিন্তু আমি অকণমান কমাই দিলোঁ যেতিয়া তাৰপিছত দাদাক অকণমান চোৱা চিতা কৰা মানুহবিলাকৰ অকণমান হেমাহি হ'ল যিটো প্ৰথম মানে চিজাৰ এটেক মাৰিছে এই এটা প্ৰগ্ৰেমত তাৰপিছত মাৰিলে তাৰপিছতে আমি আকৌ যোৱা মানে আকৌ ষ্টাৰ্ট কৰিছিলোঁ যোৱা তাৰপিছত মানুহজনক সুস্থ কৰি মেলি আমি যিকোনো উপায় ভাল ৰাখিব লাগে তাৰপিছত তেতিয়া সেই বিভিন্ন ধৰণৰ মিটিং হ'ল কিবা হ'ল কথা আমি আমাৰ নিজৰ মাজত হ'ল যে জুবিন গাৰ্গক অকণমান এৰি দিব লাগে অকণমান ৰেষ্ট ল'ব দিব লাগে বেছি আমনি কৰিব নালাগে জুবিন ফুটবল খেলিব নালাগে এইবিলাক তেনেকুৱা সেই কিবা কিবি কথা চবে ক'লে হেৰি কৰিলে বোলো ঠিকে আছে তাৰপিছত তেওঁলোকে পৰিয়ালৰ মানুহ আৰু কোনোবাই মুম্বাইত লৈ গুচি গ'ল দাদাই মোক কৈছিলে তই মুম্বাইলৈ আহিবি বুলি তাৰপিছত মই ক'লোঁ ঠিক আছে মই পিছত আহি আছোঁ কিন্তু মই পিছত নগ'লোঁ কাৰণ কি ক'ভিড হৈ গ'ল হেৰি হৈ গ'ল তাৰপিছত অহাৰ পিছতো আমি দাদাক আমনি দিব যোৱা নাই দেই তাৰপিছত দাদাই এদিন ফোন কৰিলে কি হ'ল তই অহা নাই যে এই মৃদুল বুলি ল'ৰা এটা আছিলে মানে তাৰ পৰা ফোনটো লগা চাওঁ যায় বোলো এতিয়াই গৈ আছোঁ তেতিয়া আকৌ কাহিলীপাৰা ঘৰলৈ গ'লোঁ সেইটো আকৌ সেই মানে ক'ভিড হৈ চলি আছে দেই তেতিয়া দাদা যেতিয়া ৰিটাৰ্ণ হৈছে তাৰপিছত আহি আকৌ আমি কাম ষ্টাৰ্ট কৰিব পাৰিছোঁ মানে ইমান ডাঙৰ এটা মানে ক'ভিডৰ পিছত তাৰপিছত প্ৰথম আহিয়ে তেওঁ সেই এটা জয়া নাই বুলি গান গাইছিল জয়মতীৰ নাটকখনৰ কাৰণে মই দাদাক গৈ আছিলোঁ সাংঘাতিক ধুনীয়া গাইছে সেই গানটো মানে শুনিলে মানে অসমীয়াততো আছেই তাতে আৰু দাদাই যে আকৌ এই ইমান ডাঙৰ এটা তেওঁ মানে ইনচিডেণ্ট হৈ যোৱাৰ পিছত স্বাস্থ্যৰ এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছত তেওঁ কেনেকুৱা ধৰণে গাইছে সেই আগৰ জুবিন গাৰ্গৰ যিটো ভইচ তেনেকুৱা তাৰপিছত কণ্টিনিউ আকৌ আমি কাম ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰা কৰি তথাপিতো কিন্তু মই সেই আগতে যেনেকৈ জুবিন দাৰ লগত একেলগে একদম পূৰা আমি দিনে ৰাতি একেলগে আছিলোঁ সেইটো মই নাই মই এওঁলোকৰ উৎপন্ন দালি তাৰপিছত বহুদিন মোৰ সিদ্ধাৰ্থৰ লগত মানে কাজিয়াও গৈছে এই ল'ৰাবিলাকক ঠেলাঠেলি কৰে ল'ৰাবিলাকক মাৰে কেতিয়াবা জুবিন দাৰ ওচৰত লগ ধৰিব ক'লে গেট খুলি নিদিয়ে এই এনেকুৱাবিলাকত মই ক'লোঁ যে এইবিলাক কিয় কৰ আপুনি জুবিনৰ মুখত কেতিয়াবা কৈ পাইছেনে যে আপোনাৰ লগত থকা মানুহকেইটা বেয়া মই কিমান বাৰ কৈছোঁ দাদাই গালিও দিয়ে মোৰ সন্মুখতে গালি দিছে মই দাদাৰ সন্মুখতেতো হেৰিয়ক বুকুত ধৰি কিনে গোটা মাৰি দিছোঁ এই সিদ্ধাৰ্থৰ তেনেকৈ বহুতক কৰিছোঁ মানে যিবিলাক মানুহে জুবিন দাৰ মই জানো অনিষ্ট কৰিবলৈ আহে কিন্তু পিছত আমিতো এনি টাইম লাগি থাকিব নোৱাৰোঁ আমাৰো এখন সংসাৰ আছে আমাৰো এটা নিজৰ এটা চিনাকি আছে বা নিজে এটা কাম কৰোঁ এজ এ কম্প'জাৰ বা লিৰিচিষ্ট হিচাপে বা আমি আৰ্টিষ্ট হিচাপে কাম কৰি আছোঁ এনি টাইমতো দাদাৰ লগত থাকিব নোৱাৰে কিছুমান লগত দাদাৰ লগতে এনি টাইম যিবিলাক মানুহৰ কাম নাই সেইখিনিতো দাদাৰ লগত ঘূৰিয়ে থাকে ন তো সিহঁতে তেতিয়া কি হয় মানে সেই আমি অহা যোৱাৰ পিছত আকৌ সেই ষ্টাৰ্ট কৰি দিয়ে সেই তেনেকুৱা সেইকাৰণে আমি কওঁ যে অকণমান আঁতৰি থকাটো ভাল আৰু নহ'লে আকৌ বেয়া হোৱাতকৈ আৰু দাদাক মই বহুতবাৰ কৈছোঁ দাদাই কৈছে যে মই বুজিছোঁ আৰু দাদাই লাষ্ট 25 আগষ্ট 2025 মই 2 দিন দাদাৰ ওচৰত আছোঁ